আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি আমাৰ ৰাজ্যত এক প্ৰকাৰ ক'ব গ'লে যোৱাকালি আৰু আজিৰ মাজত আমাৰ ৰাজ্যত 39খন সমজিলাৰ শুভ উদ্বোধনী কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই 39খন সমজিলাৰ আৰম্ভণিৰ লগে লগে প্ৰশাসনক ৰাইজৰ আমি বহুত ওচৰ চপাই লৈ যাবলৈ সক্ষম হ'ম। মই আপোনালোকৰ আগত জনাব খুজিছোঁ যে এই প্ৰশাসনীয় যি সংস্কাৰ, এই সংস্কাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি? প্ৰথম আমি এই কথা সকলো অৱগত যে অসমত যোৱা সময়ছোৱাত কেইবাখনো জিলা আৰু কেইবাটাও মহকুমা গঠন কৰা হৈছে। বৰ্তমান অসমত আমাৰ জিলাৰ সংখ্যা মাজুলী আৰু শেহতীয়াকৈ বজালী আৰু তামুলপুৰ জিলা সৃষ্টি কৰাৰ ফলত অসমত বৰ্তমান জিলাৰ সংখ্যা 35খন। আৰু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ মাজত সেই ধৰণে বিভিন্ন সময়ত মহকুমাৰো আমি সৃষ্টি কৰিছিলোঁ। 35খন জিলা আৰু বহুকেইটা মহকুমা স্থাপন হোৱাৰ পিছতো আমাৰ অসমৰ বিভিন্ন স্থানত জিলা গঠনৰ দাবী আৰু মহকুমা গঠনৰ বাবেও বিভিন্ন দাবী ৰাইজে উত্থাপন কৰি আহিছিলে আৰু কেইবাটাও দাবী যুক্তিসংগতও আছিল। যেতিয়া আমি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপন কৰিলোঁ তেতিয়া আমাৰ 126টা সমষ্টি এক প্ৰকাৰ আমি সমানুপাতিক হিচাপত সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। আগতে যদি আপোনালোকে চাই আমাৰ কামৰূপ মহানগৰ জিলাত 4টা বিধানসভা সমষ্টি আছিলে আৰু দিছপুৰত এসময়ত ভোটৰ সংখ্যা প্ৰায় 5 লাখৰ ওচৰা ওচৰি গৈ পাইছিলেগৈ। এতিয়া আমাৰ গুৱাহাটী বা কামৰূপ মহানগৰত 5টা সমষ্টি হ'ল আৰু 5টাতে জিলাৰ ভিতৰত সমানুপাতিকভাৱে আমি জনসংখ্যা বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তেনেকৈ আমি যদি কামৰূপ জিলাটো চাওঁ, কামৰূপ জিলাটো আগতে কোনোবা সমষ্টিত 3 লাখ, কোনোবা সমষ্টিত 2 লাখ, কোনোবা সমষ্টিত 3.5 লাখ ভোট আছিল। নিৰ্বাচনী আয়োগে জিলাখনৰ ভিতৰত প্ৰতিটো সমষ্টিকে এতিয়া সমান সমান ভোটৰ 10% ভেৰিয়েশ্যন লৈ সমান সমান ভোটৰ একোটা সমষ্টি গঢ়ি তুলিছে। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ মনত এটা চিন্তা আহিছিলে যে যদি 126টা সমষ্টিতে আমি যদি একোটা প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰিব পাৰোঁ, যি প্ৰশাসনিক কাৰ্যালয়ত ৰাইজৰ প্ৰথম প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান হয়। আমাৰ ৰাইজক জিলা উপায়ুক্তৰ কাৰ্যালয়ত কিয় যাব লাগে? আমি বিভিন্ন সময়ত NOCৰ বাবে যাব লাগে, হেৰিডেটৰী উত্তৰাধিকাৰী চাৰ্টিফিকেটৰ কাৰণে যাব লাগে আৰু মাটিৰ খাজানা আদিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা হ'লে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। দ্বিতীয়তে আমাৰ MLA ফাণ্ড আহে, আমি MLA ফাণ্ড মুকলিৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ MP ফাণ্ড আহে, MP ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। আমাৰ আনটাইড ফাণ্ড আহে, আনটাইড ফাণ্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। অৰুণোদয় আদি আঁচনিত
অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰপত্ৰ আদি সংগ্ৰহ কৰিবৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ ডিসি অফিচলৈকে গৈছিলোঁ আৰু তাত মই যিমান ভিজিটৰ্ছ দেখিছিলোঁ তাৰ ভিতৰত আটাইতকৈ বেছি ভিজিটৰ্ছ আছিলে অৰুণোদয়ৰ বিষয়ে জানিবলৈ যোৱা, কিছুমান ভিজিটৰ্ছ আছিলে MLA ফাণ্ডৰ কাৰণে, কিছুমান ভিজিটৰ্ছ আছিলে MP ফাণ্ডৰ কাৰণে, কিছুমান ভিজিটৰ্ছ আছিলে আমাৰ যেটো নেক্সট টু কিন সাৰ্টিফিকেট, অৰ্থাৎ কোনোবা পিতৃৰ মৃত্যু হৈছে লৰা ছোৱালীয়ে নেক্সট টু কিন সাৰ্টিফিকেট ল'ব লাগে। এই কামখিনি যদি আমি গুচাই দিওঁ তেতিয়াহ'লে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মানুহৰ সংখ্যা, দৰ্শনাৰ্থীৰ সংখ্যা ক'ব গ'লে 80% কমি যাব আৰু তেতিয়া জিলা উপায়ুক্তই তেওঁৰ হাতত থকা সময়খিনি বিভিন্ন গঠনমূলক কামত, জিলাখনৰ উন্নয়নমূলক কামত বিনিয়োগ কৰিব পাৰিব। এতিয়া আমি যদি চাওঁ যে জালুকবাৰীৰ পৰা আমি যদি যাব লাগে মেট্ৰ' ডিচিৰ কাৰ্যালয়লৈকে তেতিয়াহ'লে আমাক এটা দিন পুৰা লাগিব, কাৰণ গুৱাহাটীত ট্ৰেফিক আছে। ঘৰৰ পৰা আমি 9টাত ওলালোঁ, অফিচত গৈ 11টা বজাত, 11টাৰ পৰা 2টা-3টালৈকে আমি কামটো কৰিলোঁ, ঘূৰি আহি আকৌ ঘৰ পাওঁতে 6:30-7টা বাজিলে। অৰ্থাৎ সেই দিনটোত আমাৰ আৰু কোনো বেলেগ কাম নহয়গৈ, আমি অকল জিলা উপায়ুক্তৰ কাৰ্যালয়তে এই সময়খিনি আমি বিনিয়োগ কৰিব লাগিব। এতিয়া যদি আমি ধৰি লওঁ যে আমাৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত কোন কোন সমষ্টিৰ মানুহ যায়, ডিমৰীয়াৰ মানুহ যায়, নিউ গুৱাহাটীৰ মানুহ যায়, চেণ্ট্ৰেল গুৱাহাটীৰ মানুহ যায়, দিছপুৰৰ মানুহ যায় আৰু আমাৰ জালুকবাৰীৰ মানুহ যায়। এতিয়া এই গোটেইখিনি এটা ডিসি অফিচত জমা হৈ আছিল। এতিয়া যদি এই মানুহখিনি আমি 5টা অফিচত ভগাই লওঁ, মানুহৰ সংখ্যা কমি গ'ল আৰু যেতিয়া সমষ্টিৰ মধ্যস্থানত কাৰ্যালয়টো হ'ব, পুৰা এদিন খৰচ নকৰি আমি আধা দিনত আমাৰ কামটো আমি কৰিব পাৰোঁ। পাণ্ডুৰ পৰাও আমি জালুকবাৰীৰ এই জাগাত আহিব পাৰোঁ, মালিগাঁৱৰ পৰাও আহিব পাৰোঁ। আমি ক'ব গ'লে ISBT পাৰ নোহোৱাকৈ আমি গোটেইখিনি মানুহ জালুকবাৰীলৈকে আহিব পাৰোঁ। আজাৰাৰ পৰা আমি বা ধাৰাপুৰৰ পৰা আমি গোটেই মানুহখিনি জালুকবাৰীত আহিব পাৰোঁ। এইটো এটা চেণ্টাৰ পইণ্ট হ'ল। এতিয়া ইয়াতে যদি আমাৰ MLA ফাণ্ডৰ কামখিনি হৈ যায়, আনটাইড ফাণ্ডৰ কামখিনি হৈ যায়, ৰেচন কাৰ্ডৰ কামখিনি হৈ যায়, নাম বদলোৱা, নাম সোমোৱা, ৰেচন কাৰ্ডৰ কামখিনি হৈ যায়, এক্সাইজ ডিপাৰ্টমেণ্টৰ কামখিনি হৈ যায়, আমাৰ ইয়াতে যদি সকলো ধৰণৰ সাৰ্টিফিকেটৰ কামখিনি হৈ যায়, কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি নেক্সট টু কিন সাৰ্টিফিকেটলৈকে আৰু ভূমিৰ লগত জড়িত গোটেইখিনি কাম যদি ইয়াতে হৈ যায় তেতিয়াহ'লে আমি কোনেও আমাৰ হেঙেৰাবাৰীলৈ যাব নালাগে আৰু আমাৰ সমস্যাটো সমাধান হ'ল। আগত ৰাইজে দাবী কৰিছিল যে আমাক মহকুমা লাগে, মহকুমাত ইমান অধিকাৰ নাছিলে। এতিয়া আমি সমজিলাত মহকুমাতকৈ আমি বেছি অধিকাৰ দিছোঁ। মহকুমাত অৰুণোদয়ো নহৈছিলে, মহকুমাত MLA ফাণ্ডো নহৈছিলে, মহকুমাত MP ফাণ্ডো নহৈছিলে, মহকুমাত আনটাইড ফাণ্ডো নহৈছিলে। আনকি ভূমি আবলটনৰ যি SDLAC আছে, আগতে ডিষ্ট্ৰিক্ট SDLAC হয়, জালুকবাৰীৰ মাটি কিবা থাকিলে মই গোটেই 5টা সমষ্টিৰ MLA একলগ নোহোৱালৈকে আমি LACৰ মিটিংখন কৰিব নোৱাৰোঁ। এতিয়া LACত DCয়ে সভাপতিত্ব কৰিব, কিন্তু জালুকবাৰী বুলি বেলেগ LAC হ'ব, দিছপুৰ বুলি বেলেগ LAC হ'ব, চেণ্ট্ৰেল গুৱাহাটী বুলি বেলেগ LAC হ'ব। অৰ্থাৎ জালুকবাৰীৰ LAC এতিয়া চেণ্ট্ৰেল গুৱাহাটীৰ LACৰ কাৰণে অপেক্ষা কৰিব নালাগে, আমাৰ
নিজৰ জিলাৰ LAC নিজৰ জিলাত হ'ব, নিজৰ সমজিলাত হ'ব। আৰু তাৰ ফলত এতিয়া যে বসুন্ধৰাও আহিব, আমি অক্টোবৰৰ কোনোবা এটা দিনত আমি আৰম্ভ কৰিম, আমাৰ কামটো হ'ল নে নাই সেইটো খবৰ ল'ব আমি DC অফিচত যাব নালাগে, এই অফিচতে আমি গোটেইখিনি খবৰ আমি পাবলৈ সক্ষম হ'ম। কাৰণ সমজিলাতে LACৰ বৈঠক হ'ব, DC যদিও সভাপতি হ'ব, তেওঁৰ কাৰ্যালয়ত মিটিংখন নহয়, মিটিংখন এই কাৰ্যালয়তহে হ'ব। তাৰ ফলত আমাৰ সকলো সমস্যা আমি এই সমজিলাৰ কাৰ্যালয়তে আমি সমাধান কৰিব পাৰিম। লাহে লাহে ইয়াৰ ফলত কি লাভ হ'ল যে মহকুমা গঠনৰ দাবীবিলাকো নোহোৱা হ'ল। ইমান দিনে কংগ্ৰেছৰ দিনত বোলে টিহুত মহকুমা লাগে, তাতে এটা ফায়াৰিং, তাতে নাহৰকটীয়াত মহকুমা লাগে, তাতে এটা গণ্ডগোল, ঢেকিয়াজুলিত মহকুমা লাগে, তাতে এটা গণ্ডগোল। এতিয়া আমি কোনেও মহকুমা নিবিচাৰাকৈ নিজৰ সমষ্টিতে নিজে জিলাৰ সমান এটা সমজিলা আমি কৰি দিছো। মহকুমাতকৈ ওপৰত, জিলাতকৈ অকণমান তলত, মহকুমাতকৈ বহুত বেছি ওপৰত, জিলাতকৈ মাত্ৰ অকণমান তলত। আমাৰ যি যি জাগাত জিলা সদৰ আছে, 35টা জিলা সদৰ আছে, তাতে আমি সমজিলা কৰা নাই, কাৰণ তাততো DC থাকিবই। এতিয়া যেনেকে আমাৰ ৰূপনগৰত আমাৰ DCৰ কাৰ্যালয় হ'ব দুদিন পিছত। ৰূপনগৰ কোন সমষ্টিত পৰিব? চেন্ট্ৰেল গুৱাহাটীৰ কাৰণে আমি সমজিলা নকৰোঁ। কিয়? ৰূপনগৰৰ DCৰ এটা, এতিয়া আগত 5টা সমষ্টি চাইছিল, এতিয়া এটা সমষ্টি চাব। গতিকে 35টা সমষ্টিক বাদ দি 6 শিডিউল আৰু BTRক বাদ দি আমি গোটেই সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম। তাৰমানে আমাক প্ৰায় 71টা লাগিব, 78, আমাক টোটেল 78 সমজিলা আমাক লাগিব। আৰু তাৰে আজি আমি 39 আমি কৰি ল'লো, আৰু জানুৱাৰী ফেব্ৰুৱাৰীত বাকীখিনিও আমি কৰাৰ কাৰণে চেষ্টা ৰাখিছোঁ। অৰ্থাৎ অসমত এতিয়াৰ পৰা এটা মহকুমাৰ আন্দোলন শেষ হৈ গ'ল। জিলাৰ আন্দোলনো নহয়, কাৰণ জিলাৰ উপায়ুক্ত যিমান পাৱাৰ সমজিলাত একেবিলাক কামেই হ'ব। খালি জিলাৰ উপায়ুক্তই জিলাখনৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁ কাম কাজ কৰিব। জিলা উপায়ুক্তৰো বহুত পাৱাৰ থাকিব, সমজিলাৰ অফিচাৰবিলাক তেওঁ ট্ৰান্সফাৰ কৰিব পাৰিব। আৰু কিছু কিছু যেনে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত আমি বাকী জাগাত লেণ্ড চেল পাৰ্মিশ্যনো আমি সমজিলাকে দিছোঁ, কিন্তু কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত এতিয়া আমি দিয়া নাই। এবছৰ পিছত আমি লেণ্ড চেল পাৰ্মিশ্যনো সমজিলাকে আমি দি দিম। তাৰ কাৰণেও আমি DC অফিচত যাব নালাগিব। এই কামৰ ফলত MLA জনে নিজে প্ৰত্যক্ষভাৱে অফিচটো চাব পাৰিব, ADC থাকিব, লগত 2জন EAC থাকিব। আমাৰ চেষ্টা হ'ব লাহে লাহে যাতে চাৰ্কুল অফিচটো সমজিলাৰ অফিচৰ লগতে আমি কৰিব পাৰোঁ। তেতিয়াহ'লে কি হ'ব, মানুহ এবাৰ চাৰ্কুলত যাব নালাগে, এবাৰ সমজিলাত যাব নালাগে, দুইটা কাম একেলগে হ'ব। কিন্তু তাৰ কাৰণে আমি নতুনকৈ চাৰ্কুলবিলাক সজোৱাৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম আমি ব্লকবিলাক সজোৱাৰ কাম আৰম্ভ কৰিছিলোঁ। ব্লকবিলাক আমি পুনৰ গঠন 9 তাৰিখৰ আগতে আমি শেষ কৰিম। তাৰ পিছত লাহে লাহে আমি চাৰ্কুলবিলাক পুনৰ গঠন কৰিম। আমাৰ উদ্দেশ্য হ'ব যে এটা সমষ্টিতে যাতে এটা চাৰ্কুল থাকে, দুটা সমষ্টিৰ সীমা যাতে চাৰ্কুল অফিচাৰৰ লগত নাথাকে, এটা সমষ্টিতে এটা চাৰ্কুল থাকে বা দুটা চাৰ্কুল থাকে, কিন্তু সমষ্টিৰ বাহিৰত গৈ যাতে কোনো চাৰ্কুল নাথাকে। তেনেকে আমি চাৰ্কুলবিলাককো নতুনকৈ আমি সজাই ল'ব খুজিছোঁ। অৰ্থাৎ ব্লকবিলাক পুনৰ গঠন হ'ল, আঞ্চলিক পঞ্চায়তবিলাক পুনৰ গঠন হ'ল, জিলাবিলাক পুনৰ গঠন হ'ল, আৰু ঠিক সেই ধৰণে শেষ পৰ্যায়ত আমি চাৰ্কুলবিলাক আমি পুনৰ গঠন কৰিব লাগিব। ইয়াৰ পিছত সমজিলা অনুসৰি আমাৰ PWD ডিপাৰ্টমেণ্ট আমি সজাই লৈছোঁ। এতিয়া আপোনালোকে জানে যে জালুকবাৰী সাব ডিভিজন, চেন্ট্ৰেল গুৱাহাটী সাব ডিভিজন সমষ্টিৰ লগত
এজন SDO দিয়া হৈছে, দুটা সাব ডিভিজন মিলি এটা এক্সিকিউটিভ ইঞ্জিনিয়াৰ দিয়া হৈছে, কিন্তু সীমাটো সমষ্টিৰ লগত মিলাই দিয়া হৈছে। ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টেও সীমাটো সমষ্টিৰ লগত মিলাইছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টেও মিলাইছে। এতিয়া আমি নেক্সট পৰ্যায়ত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিবিলাক অফিচ আছে সেইটো আমি সমজিলাৰ সীমাৰ ভিতৰত আনিব খুজিছো, যাতে এটা সমজিলাৰ মানুহ আন এটা সমজিলাত কোনো কামৰ কাৰণে যাব নালাগে, সকলো কাম যাতে সমজিলাটোৰ ভিতৰতেই সমাধান হ'ব পাৰে। আমাৰ ৰাজ্যৰ প্ৰশাসনিক দিশত আজিৰ দিনটো বা আমাৰ সমজিলা গঠন এটা বহুত ডাঙৰ সিদ্ধান্ত। আপোনালোকে দেখিব যে সমজিলাৰ যেতিয়া আমি এডভাৰটাইজটো বনাই মোদী ডাঙৰীয়াৰ ওচৰলৈ আমি পঠাইছিলোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাত এটা কোটেশ্যন দিছে, এ ফৰ আছাম। এনেকুৱা কাম আগত ভাৰতৰ কোনো জাগাত হোৱা নাই, আৰু তেওঁ নিজে লিখিছে যে এইটো ভাৰতৰ ভিতৰত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সমজিলা গঠন কৰা অসমেই প্ৰথম ৰাজ্য। সাধাৰণতে আমাৰ ইমান দিন যিটো প্ৰশাসনিক ব্যৱস্থা, এই ব্যৱস্থাবিলাক আমি পশ্চিমবংগৰ পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে মূলতঃ পশ্চিমবংগৰ ব্যৱস্থাবিলাকে আমাৰ ইয়াত প্ৰয়োগ হৈ আছিল। আপোনালোকে যদি চাই বাকি যায় এক বুলি কয়, বাকি যায় এক মানে কি আসাম বেংগল ৰিকভাৰী এক্ট, যদি তাত পুৰাটো চাই, কাৰণ ব্ৰিটিছ থাকালৈকে পশ্চিমবংগ আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাসমূহ একে আছিল, কলিকতাৰ পৰাই মূলতঃ ইয়াক দেখা শুনা কৰা হৈছিল। আমাৰ ৰাজ্যত নিজৰ প্ৰশাসনিক ব্যৱস্থা নাছিলে, আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাবিলাক পশ্চিমবংগ বা ভাৰতৰ আন ডেভেলপ জিলাৰ পৰা ইনস্পায়াৰ্ড বা প্ৰেৰণাৰে নিৰ্মাণ হৈছিল। এতিয়া মই বিশ্বাস কৰোঁ আজি আমি প্ৰত্যেক সমষ্টিত যি সমজিলা নিৰ্মাণৰ ব্যৱস্থা হাতত ল'লোঁ, আপোনালোকে দেখিব অহা 5 বছৰত ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা এই ব্যৱস্থা লৈ যাব, কাৰণ সূৰ্য উত্তৰ পূবৰ পৰা উদয় হয়, আৰু লাহে লাহে ভাৰতৰো নতুন কামবিলাক, নতুন যিবিলাক আঁচনি, নতুন চিন্তা, ইও সূৰ্য উঠা দেশৰ পৰাই আৰম্ভণি হ'ব, তাক মই বিশ্বাস কৰোঁ।